নলবাৰী জিলাৰ ৬ নং গাঁও পঞ্চায়ত সৰিয়হতলী গাঁৱত একমাত্ৰ ছোৱালী হাইস্কুল 1996 চনত স্থাপন হৈছে। আজি এই অঞ্চলৰ স্থানীয় ৰাইজ আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মাননীয় অতুল কলিতাদেৱে আমাৰ মাজত আছে। এখেতে বিদ্যালয় প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত মাননীয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী আৰু বিজেপি চৰকাৰক আহ্বান কৰিব বিচাৰে। তেখেতে কি আহ্বান কৰিব বিচাৰিছে, তেখেতে আমাৰ চৰকাৰক তেখেতৰ ভাষ্য বা তেখেতৰ আহ্বানটো আমি প্ৰেৰণ কৰিছোঁ। মই আজি নলবাৰী জিলাৰ নলবাৰী সমষ্টিৰ অন্তৰ্গত একেবাৰে পিছপৰা এই সৰিয়হতলী গাঁৱত অৱস্থিত প্ৰায় 35 বছৰ হ'ল স্বামী পৰমানন্দ বালিকা হাইস্কুল এখন বিনা বেতনে এই শিক্ষকসকলে পাঠদান কৰি আছে। গতিকে মই সভাপতি হিচাপে এই বিদ্যালয়ৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কাতৰ অনুৰোধ জনাওঁ যে এই বিদ্যালয়খন বা গোটেইখিনি বিদ্যালয় অবৈতনিকভাৱে কৰি থকা শিক্ষকসকলৰ জীৱন দান দিয়াৰ দৰে প্ৰাদেশিকীকৰণ কাৰণে মই সভাপতি হিচাপে কাতৰ অনুৰোধ কৰিলোঁ। লগতে এই বিদ্যালয় শুভা কামনা কৰি মই বিদ্যালয়ক পুনৰবাৰ ধন্যবাদ জনাই কাতৰ অনুৰোধ কৰি কৈছোঁ যে নিৰ্বাচনৰ আগে যদি এই ঘোষণা কৰে ইয়াৰ কাৰণে কামনা কৰিলোঁ। ধন্যবাদ। ইয়াৰ পিছত আমাৰ মাজত উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিব বিচাৰিছে। ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা এটা শ্লোগানেৰে তেখেতক অনুৰোধ কৰিব। এইখন বিদ্যালয় প্ৰাদেশিকৰণ কৰক কৰিবই লাগিব। এইখন বিদ্যালয় প্ৰাদেশিকৰণ কৰক। এইখন বিদ্যালয় প্ৰাদেশিকৰণ কৰক। মামা এইখন বিদ্যালয় আমাৰ প্ৰাদেশিকৰণ কৰক। মামা আমাৰ ছাৰ বাইদেউসকলে বিনা পইচাত পঢ়াই আছে, আপুনি যাতে এইখিনি সহায় কৰে আপোনাক অনুৰোধ কৰিছোঁ। ধন্যবাদ। হৈছেনে? কাটি দে। ধন্যবাদ, কাটি দে।